মহিলা বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীৰ গৃহভূমি বোকাখাটত BCCIৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ডৰ সচিবজনৰ সৈতে উপস্থিত হৈ অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সনাতন দাস আৰু উপসভাপতি ৰমেন দত্ত। বোকাখাটৰ ৰজাবাৰীত BCCI আৰু ACAৰ যৌথ উদ্যোগত নিৰ্মাণ হ'ব ক্ৰিকেটৰ অত্যাধুনিক ক্ৰীড়া প্ৰকল্প। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰতো ACA নিৰ্মাণ কৰিব 5খন উন্নতমানৰ টাফ উইকেট। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ক্ৰিকেটৰ বিশিষ্ট বিষয়া কেইজনক উষ্ম আদৰণি জনায় আৰু বোকাখাটবাসীৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। BCCIৰ সচিব দেৱজিৎ শইকীয়াই বোকাখাটৰ ক্ৰিকেট উত্তৰণৰ বাবে উপৰোক্ত ঘোষণাসমূহ কৰে আৰু মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীৰ শলাগ লয়। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। মোৰ খুব ভাল লাগিছে কাৰণ এই বোকাখাট ক্ৰীড়া সন্থাৰতে প্ৰেক্টিছ কৰা উমা চেত্ৰী ডাঙৰীয়া ভাৰতীয় দলৰ হৈ পেলাই যিটো কিছুদিন আগতে বিশ্বকাপ বিজয়ী দল আছিলে তাতে তেওঁ এগৰাকী সদস্য আছিলে। চ' বোকাখাটৰ কাৰণে যথেষ্ট নাম কঢ়িয়াই আনিছে। বোকাখাটৰ লগতে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে উমা চেত্ৰী এগৰাকী ডাঙৰ খেলুৱৈ হৈ উঠিলে আৰু ফলত নতুন চাম খেলুৱৈয়ে উমা চেত্ৰীক অনুকৰণ কৰি যাতে আগন্তুক দিনত আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে উমা চেত্ৰীৰ যিটো অৱদান সেই অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব। তাৰ লগতে আজি ইয়াতে মই উপস্থিত হোৱাত মোক যিখিনি মৰম চেনেহ দিলে বোকাখাটৰ ক্ৰীড়ামোদী ৰাইজ তথা ইয়াৰ সভাপতি অতুল বৰা ডাঙৰ তাৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত বোকাখাটৰ যাতে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ ক্ৰিকেটৰ ক্ষেত্ৰত উন্নতি হ'বৰ কাৰণে যিখিনি কৰিবলগীয়া থাকে তাৰ কাৰণে অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰমেন দত্ত ডাঙৰীয়া লগতে সম্পাদক সনাতন দাস ডাঙৰীয়াও আজি ইয়াতে উপস্থিত। তেওঁলোকে চোৱা চিতা কৰিছে যিখিনি আন্তঃগাঁথনিৰ যদি কিবা অভাৱ আছে সেইখিনি তেওঁলোকে পূৰ কৰি দিয়াৰ কাৰণে তেওঁলোকে আজি ইয়াতে এটা প্ৰতিশ্ৰুতি দিছে আৰু মই ভাবোঁ যে আগন্তুক দিনত যদি ওচৰতে ধনচিৰি ক্লাবৰ ওচৰতে এটুকুৰা মাটি ইয়াৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই মোক দেখুৱাইছে সেইখিনি যদি বিশেষ অসুবিধা নাথাকে তাতো আমি এটা ক্ৰিকেটৰ ভাল প্ৰকল্প গঢ়ি তুলিবলৈ চেষ্টা কৰিম। চব মাননীয় সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসম চৰকাৰে ইয়াৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইয়াৰ কাৰণে উদ্যোগ লৈছে। সেই ক্ষেত্ৰত BCCI বা অসম ক্ৰিকেট সন্থাৰ এই অনুষ্ঠানটোৰ কাৰণে কৰিবলগীয়া বিশেষ নাথাকিব যিহেতু চৰকাৰে নিজে দায়িত্ব লৈছে। আগন্তুক যদি কিবা অকণমান অসুবিধা হয় এতিয়া এটা কথা ক'লে যে চেণ্টাৰ উইকেট পিটছৰ অলপ অসুবিধা হৈ আছে আৰু প্ৰেক্টিছ উইকেটৰ অসুবিধা হৈছে সেইকেইটা যদি কিবা দৰকাৰ হয় অসম ক্ৰিকেট সন্থাই পিচ বনোৱাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কৰি দিব। লগতে তাৰ মেইনটেনেঞ্চ আৰু টেকনিকেল ছাপৰ্ট অসম ক্ৰিকেট সন্থাই সদায় আগবঢ়াই যাব। ঠিক আছে।